নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 2026ত আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? সেয়া আমাৰ কমেণ্টত আপুনি প্ৰথমেই জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে 9 দিনৰ অন্তত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে শংকৰজ্যোতি বৰুৱা। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। 9 দিনৰ অন্তত কাৰাগাৰৰ পৰা ওলাইছে শংকৰজ্যোতি বৰুৱা। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে শংকৰজ্যোতি বৰুৱা। এই মুহূৰ্তত দৃশ্য দেখুৱাইছো। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে আছু নেতাজনৰ জামিন আবেদন। শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তলত ওলাই আহিছে। 9 দিনৰ অন্তত কাৰাগাৰৰ পৰা ওলাইছে শংকৰজ্যোতি বৰুৱা। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে আছু নেতাজনৰ জামিন আবেদন। তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতি বৰুৱাক। দুলিয়াজানৰ BN সিং তেল ডিপুত হোৱা এক ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতি বৰুৱাক। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজতলৈ। আৰু ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি 9 দিনৰ অন্ততে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তলত ওলাই আহিছে শংকৰজ্যোতি বৰুৱা। পৰৱৰ্তী খবৰটো হৈছে পিতৃ মাতৃ হৈছে ভাৰতীয়, সন্তান কেনেকৈ ডিভোটাৰ হৈছে? এই প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে। ৰাজ্যত আৰম্ভ হৈছে বাংলাদেশী গ্ৰেপ্তাৰ কৰা অভিযান। বাংলাদেশীক দেশৰ পৰা খেদি পঠোৱা হৈছে। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক কিয় অত্যাচাৰ চলোৱা হৈছে? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। এটা ব্ৰেকিং নিউজ। পিতৃ মাতৃ ভাৰতীয় কিন্তু সন্তান কেনেকৈ ডিভোটাৰ? পিতৃ মাতৃৰ জন্ম ইয়াতেই, সন্তান কেনেকৈ ডিভোটাৰ হৈছে? ভাৰতীয় পিতৃ মাতৃৰ সন্তানক সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে। কোনে অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছো। এয়া কেনেকুৱা নিয়মৰ ভিতৰত পৰে? পৰিয়ালৰ সকলো ভাৰতীয় কিন্তু এজনক ডিভোটাৰ সজোৱা হৈছে। চৰকাৰক আবেদন জনাইছো, মানুহক শান্তি দি তৃপ্তি লোৱাটো বাদ দিব লাগে। ৰাজনীতিৰ বাবে মানুহক শাস্তি দিয়াটো বাদ দিব লাগে। বিজেপি চৰকাৰে মুছলমানক শান্তিত থাকিব দিয়া নাই। পিতৃ মাতৃৰ জন্ম ইয়াতেই কিন্তু সন্তান কেনেকৈ ডিভোটাৰ হৈছে? চৰকাৰে আবেদন জনাইছো, মানুহক শান্তিৰে থাকিবলৈ দিয়ক, তৃপ্তিৰে থাকিবলৈ দিয়ক। এই মন্তব্য BMCৰ সভাপতি টাইছন হুছেইনে। আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত পুনৰ মহামাৰী কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে। এবাৰ 10 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। এবাৰ 1047 জন এই মুহূৰ্তত আক্ৰান্ত হৈছে। ভয়ংকৰ কভিডৰ সংহাৰী ৰূপ পুনৰ ভয়াবহ ৰূপত আহিছে মহামাৰী কভিড। এই পৰ্যন্ত 1047 জন লোক আক্ৰান্ত হৈছে ভয়ংকৰ মহামাৰী কভিডত। প্ৰতিদিনেই বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ ৰোগীৰ সংখ্যা। ভাৰতত 1000 গড় অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যাই। ভাৰততো তীব্ৰ গতিত বিয়পিছে কভিড সংক্ৰমণে। দিল্লীত এই মুহূৰ্তত 104 জনলৈ বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা। আমি জনাই গৈছো এটা উদ্বেগজনক খবৰ, কিয়নো দিল্লীত এই মুহূৰ্তত 104 জনলৈ বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা। কেৰালাৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ, দিল্লীত কভিডে সংক্ৰমণ চলাইছে। কভিডৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত। কেৰালাত সৰ্বাধিক 430 জন ধৰা পৰিছে কভিড আক্ৰান্ত ৰোগী। মহাৰাষ্ট্ৰত 208 জন ধৰা পৰিছে এই মুহূৰ্তত। গুজৰাটত 83 জন কভিডত আক্ৰান্ত হৈছে। ইফালে মধ্যপ্ৰদেশত 11 জন, হাৰিয়ানাত 10 জন, কৰ্ণাটকত 80 জন আক্ৰান্ত হৈছে। তামিলনাডুত 69 জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। পশ্চিমবংগত 11 জন, লগতে উত্তৰ প্ৰদেশত 15 জন ৰোগী আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। দেশৰ ভিন্ন প্ৰান্ততে এইদৰে কভিডে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আমি জনাই গৈছো আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ। এইবাৰ অৰুণোদয়ত ব্যাপক দুৰ্নীতিৰ আৰম্ভ হৈছে। এবাৰ শ সংখ্যালঘুৱে কঁপাইছে এই মুহূৰ্তত ৰাজপথ। ৰাজ্যত অৰুণোদয়ৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। অৰুণোদয় বঞ্চিত শ সংখ্যালঘুৱে কঁপাইছে এবাৰ ৰাজপথ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক অৰুণোদয়ৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
মৰাইমাৰী উন্নয়ন খণ্ড ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দুখীয়া দৰিদ্ৰ দিব্যাংগ লোক অৰুণোদয়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰতিবাদী জনতাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত অৰুণোদয়ৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অৰুণোদয় বঞ্চিতসকলে এবাৰ সংখ্যালঘুৱে কপাইছে ৰাজপথ আন এটা খবৰ হৈছে 2026ত নিৰ্বাচন খেলিব শৃংখল চলিহাই এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো 2026ৰ পূৰ্বে প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব শৃংখল চলিহা নৱেম্বৰত আনুষ্ঠানিক ঘোষণাৰ ইংগিত জাতীয়তাবাদী ধাৰণা আগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি মন্তব্য কৰিছে জাতীয়তাবাদী ধাৰণা আগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি মন্তব্য খিলঞ্জীয়াৰ দপদপনি চলিবলৈ দিয়া দলকহে সমৰ্থন কৰিব বীৰ লাচিত খানা শৃংখল চলিহাই যি দলে খিলঞ্জীয়াক প্ৰাধান্য দিব সেই দলৰ লগতে আছো বুলি মন্তব্য কৰা হৈছে কোনোদিনেই ৰাষ্ট্ৰীয় দলৰ খৰণাপন্ন নহ'ব বুলি স্পষ্ট মত দিছে এবাৰ শৃংখল চলিহাই 2026ৰ পূৰ্বে প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব শৃংখল চলিহা আৰু নৱেম্বৰত আনুষ্ঠানিক ঘোষণাৰ ইংগিত দিছে শৃংখল চলিহাই জাতীয়তাবাদী ধাৰণা আগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি এবাৰ মন্তব্য কৰিছে খিলঞ্জীয়াৰ দপদপনি চলিবলৈ দিয়া দলকহে সমৰ্থন কৰিব বীৰ লাচিত খানাই কোনোদিনেই ৰাষ্ট্ৰীয় দলৰ খৰণাপন্ন নহ'ব বুলি স্পষ্ট মত শৃংখল চলিহাৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ সীমান্তত বাংলাদেশীৰ কান্দোন দেখিবলৈ পোৱা গৈছে কোনো কাৰণতেই ভাৰত এৰি নাযায় বাংলাদেশী নাগৰিকে এবাৰ বাছে বাছে সীমান্তলৈ লৈ যোৱা হৈছে বাংলাদেশীক এই মুহূৰ্তত সীমান্তত এক উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে বাছে বাছে সীমান্তলৈ লৈ যোৱা হৈছে বাংলাদেশীক মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ হোৱা শিক্ষক খাইৰুল ইছলামে ডিঙিত গামোচালৈ ক'লে মই ভাৰতীয় বুলি বানকাছাৰ সীমান্তত এক প্ৰকাৰৰ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে আনবাৰ হৈছে এবাৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ এবাৰ আজাদ চৌধুৰীৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ যোৰহাটৰ পৰা প্ৰত্যুত্তৰ দিছে শৃংখল চলিহাক মই শৃংখল চলিহাক বাংলাদেশী বুলি প্ৰমাণ দিব লাগে যে এইটো মই নাভাবো মই শৃংখল চলিহাক বাংলাদেশী বুলি প্ৰমাণ দিব লাগে যে এইটো মই নাভাবো তাৰ নিচিনা মানুহক অকণো কেয়াৰ নকৰো গণ্যও নকৰো সি যে বাকী মোক ক'ব তাক মই উত্তৰ দিয়া নাই মোৰ ল'ৰা ছোৱালী আছে মোৰ ল'ৰাক মোক লৰাই ৰাছিয়াত মেডিকেল পঢ়ি আছে এইদৰেই তথ্য দেখুৱাই প্ৰত্যুত্তৰ দিছে এইবাৰ শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে আজাদ চৌধুৰীয়ে পৰৱৰ্তী খবৰটো হৈছে বিটিআৰৰ 40টা পৰিষদীয় সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে মঙলবাৰে ওদালগুৰিত বিষ্ণুৰাভা কৃষ্টি সংঘত অনুষ্ঠিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰে এই বৃহৎ ঘোষণা বিটিআৰৰ 40টা পৰিষদীয় সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে বিশেষকৈ ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ ক্ষেত্ৰত অকণো সহিষ্ণু নহয় বিজেপি মঙলবাৰে ওদালগুৰিত বিষ্ণুৰাভা কৃষ্টি সংঘত অনুষ্ঠিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰে এই বৃহৎ ঘোষণা 2 সহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত অংশ লৈ আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে ৰণসিঙা বজাই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে বিটিচিৰ 40টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰি সভাপতি দিলীপ শইকীয়াই সকলো কাৰ্যকৰ্তাক দিনে নিশাই নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক দিগন্ত কলিতা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা জিলা সভাপতি মণ্ডল সভাপতিসকলৰ উপৰিও দলৰ কাৰ্যকৰ্তাসকলক উপস্থিতিত মিত্ৰতাৰ ধৰ্ম ত্যাগ কৰি ইউপিপিএলৰ দলৰ নেতাসহ
বহু সংখ্যক ব্যক্তিয়ে বিজেপি দলত যোগদান কৰিছে। সভাত UPPL দলৰ নেতা তথা CWCৰ সদস্য নন্দ বড়ো আৰু বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ আত্মীয় মাৰ্টিন বসুমতাৰী সহ 1.5 সহস্ৰাধিক তৃণমূল পৰ্যায়ৰ নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে। দলত নতুনকৈ যোগদান কৰাসকলক দলৰ ভেটি অধিক সুদৃঢ় শক্তিশালী কৰিবৰ বাবে আন্তৰিকতাৰে কাম কৰি যাবলৈ মন্ত্ৰী পীযুষ হাজৰিকাই আহ্বান জনাইছে। আনহাতে মঙ্গলবাৰে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাই আন দুখন গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰিছে। প্ৰথমে জিলাখনত অৰুণোদয় 3 পদৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি চমুকৈ DLMCৰ সদস্যসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিছে। মহিলা সবলীকৰণ দৰিদ্ৰতা নিৰ্মূল আৰ্থিকভাৱে সচ্ছল কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এই কল্যাণমূলক আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে সুবিধা লাভ কৰে। সেয়েহে সুনিশ্চিত কৰিবলৈ সমিতিক নিৰ্দেশনা দিয়া হৈছে। এই সভাতে ওদালগুৰি জিলাৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পীক সন্মান লাভ কৰা মুঠ 6 গৰাকী শিল্পীক মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰমাণ পত্ৰ বিতৰণ কৰিছে। ইয়াৰ উপৰি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ 4টা পঞ্জীয়নভুক্ত ইউথ ক্লাবৰ প্ৰতিনিধিক আৰ্থিক অনুদান চেক বিতৰণ কৰিছে। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক ক্ৰমে গোবিন্দ চন্দ্ৰ বসুমতাৰী, দুৰ্গা দাস বড়ো আৰু চৰণ বড়ো, BTRৰ EM ক্ৰমে দিগন্ত বৰুৱা, নীলোৎ স্বৰ্গীয়াৰী আৰু দাউবাইছা বড়োসহ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।